BSNL এতিয়া টাটা গ্ৰুপত অন্তৰ্ভুক্ত। এতিয়া BSNL হ'ব জিঅ' আৰু এয়াৰটেলৰ বাপেক। BSNL বহুতো ডাঙৰ সিদ্ধান্ত লৈছে। 150 কোটিৰ দেশ ভাৰতবৰ্ষক ফ্ৰীত ইণ্টাৰনেট সেৱা আগবঢ়োৱাৰ। এতিয়া ইণ্টাৰনেট ডাটাৰ কাঠামোৰ পৰিৱৰ্তন হ'বলৈ ধৰিছে। বন্ধুসকল, কিছুমান গ্ৰাহকে জিঅ' আৰু এয়াৰটেলৰ ৰিচাৰ্জ দাম শুনি নিজৰ চিম কাৰ্ডখন BSNLলৈ পৰিৱৰ্তন কৰিব বিচাৰিছে। ইয়াৰ প্ৰধান কাৰণ হ'ল BSNLত টাটা গ্ৰুপৰ এণ্ট্ৰি। বন্ধুসকল, জিঅ', এয়াৰটেল, ভোডাফোন আৰু আইডিয়া টেলিকম কোম্পানীবোৰে 150 কোটি ভাৰতীয়ক লুটপাত কৰি আহিছে। সকলো কোম্পানীবোৰে যেতিয়াই মন যায় তেতিয়াই নিজৰ দাম বঢ়াই দিয়ে, যাৰ কাৰণে মধ্যবিত্ত লোকসকলে জীয়াতু ভুগিবলগীয়া হয়। যিদৰে এতিয়া ইণ্টাৰনেটৰ দাম বাঢ়িছে, ইয়াৰ কাৰণে ভাৰতৰ সাধাৰণ নাগৰিকবোৰে জীয়াতু ভুগিবলগীয়া হৈছে। এনেকৈ ভাৰতৰ সকলো টেলিকম কোম্পানীবোৰে ভাৰতৰ লোকক নিজৰ জালত মেৰিয়াই থৈছে। এতিয়া এই জালৰ পৰা ওলাই অহাটো মুস্কিল হৈ পৰিছে। মানুহবোৰ ইমানেই ইণ্টাৰনেটক লৈ মাতাল হৈ গৈছে, ইণ্টাৰনেটৰ অবিহনে 1 ছেকেণ্ড থাকিব নোৱাৰা হৈ গৈছে। ইয়াৰ ফাইদা টেলিকম কোম্পানীবোৰে ভালদৰে গ্ৰহণ কৰি আছে, কিন্তু এতিয়া এই প্ৰাইভেট কোম্পানীবোৰক ভাৰতীয় টেলিকম বজাৰৰ পৰা শেষ কৰিবলৈ টাটা গ্ৰুপে BSNLত এণ্ট্ৰি মাৰিছে। কিন্তু ইয়াতে এটা প্ৰশ্ন হয় যে BSNL জিঅ', এয়াৰটেল আৰু ভোডাফোনক বজাৰৰ পৰা বাহিৰ কৰিব পাৰিবনে? BSNL ভাৰতীয় ইণ্টাৰনেট জগতৰ বাচ্চা হ'ব পাৰিবনে? এয়াৰটেল আৰু জিঅ'ৰ ইণ্টাৰনেটৰ বজাৰৰ BSNLে কাঢ়ি ল'ব পাৰিবনে? বন্ধুসকল, এই কথা শুনি আপোনাৰ আশ্চৰ্যকৰ হ'ব পাৰে, কিয়নো BSNLৰ ওপৰত আজিৰ ভাৰতীয় লোকসকলৰ ইমান ভৰসা নাই। BSNLে সদায় ভাল সেৱা প্ৰদৰ্শন কৰিব পৰা নাই। BSNLত সদায় নেটৱৰ্কৰ সমস্যাই দেখা দিয়ে। এইকাৰণেই এনেদৰে ভবাটো স্বাভাৱিক। কিন্তু বন্ধুসকল, এতিয়া ভাৰতত ইমানেই পৰিৱৰ্তন হ'বলৈ গৈ আছে, যিটোৰ কাৰণে এতিয়া BSNL ভাৰতীয় ইণ্টাৰনেট জগতৰ শীৰ্ষত উপনীত হ'বলৈ ধৰিছে। BSNL নতুন জিঅ' হ'ব পাৰিব। ইয়াৰ কাৰণে কিছু কঠিনতা নথকা নহয়। আজি আমি জানিম যে কেনেকৈ টেলিকম কোম্পানীবোৰে বহু দিনৰ পৰা ভাৰতীয় লোকক লুটপাত কৰি আহিছে আৰু কেনেকৈ BSNL এই সমস্যাৰ পৰা আমাক উলিয়াই আনিব পাৰিব আৰু দেশৰ কাৰণে কিমান সম্পত্তি আৰু আমি আৰ্থিক দিশত স্বাৱলম্বী কৰিব পাৰিব। ইয়াৰ খবৰ কি আমি আজি এই ভিডিঅ'ৰ পৰা জানিব পাৰিম। কিন্তু এই ভিডিঅ'টিৰ ভিতৰলৈ নোযোৱাৰ আগতে BSNLৰ এই মহত্বপূৰ্ণ কামৰ বাবে এটা লাইক হ'ব পাৰে আৰু আপুনি কমেণ্ট কৰি জনাব আপুনি কি চিম ব্যৱহাৰ কৰে। বন্ধুসকল, কিছুদিনৰ আগতে এটা খবৰ শিৰোনাম দখল কৰি আছে যে এয়াৰটেল, জিঅ' আৰু অন্যান্য কোম্পানীবোৰৰ ৰিচাৰ্জৰ দাম ভালদৰে চলি আছিল। কিন্তু এতিয়া ইণ্টাৰনেটৰ ডাটা আৰু ৰিচাৰ্জৰ দাম বাঢ়িবলৈ ধৰিছে, কিয়নো 15%ৰ পৰা 30%লৈ উদ্ধৃত হ'বলৈ ধৰিছে। ভাবকচোন, যি ৰিচাৰ্জ 65ত হৈছিল এতিয়া 80লৈ বৃদ্ধি পালে। এতিয়া প্ৰশ্ন হয় যে এই কোম্পানীবোৰে কিয় দাম বৃদ্ধি কৰিছে? ইয়াৰ আঁৰৰ সত্যতা কি? এইটোৱে যে যিদিনাৰ পৰা 5Gৰ লঞ্চ হ'বলৈ ধৰিলে, এই দিনাৰ পৰাই দাম বৃদ্ধি হ'বলৈ ধৰিলে। কাৰণ এয়াৰটেল, জিঅ' আৰু ভোডাফোন এই কোম্পানীবোৰে 150 কোটি টকা খৰচ কৰি থৈছে। এই কোম্পানীবোৰে নিজৰ পইচা ইনকাম কৰিবলৈ হ'লে নিজৰ ডাটা আৰু ইণ্টাৰনেটৰ দাম বৃদ্ধি কৰিবই লাগিব। এইকাৰণে BSNL পুনৰ চৰ্চালৈ আহিছে। কিন্তু পৰিতাপৰ বিষয় এই যে আজিলৈ BSNLে 4G সেৱা ভালদৰে লঞ্চ কৰিব পৰা নাই। কিন্তু গাঁও এলেকাত BSNLৰ দখলত আছে। গাঁও এলেকাত BSNLে ভালদৰে চলে, জিঅ' আৰু এয়াৰটেলে আজিলৈ প্ৰৱেশ কৰিবই পৰা নাই। যদি দৃষ্টিগোচৰ কৰা হয়, এতিয়া BSNL সকলো টেলিকম কোম্পানীৰ বাপেক হ'ব পাৰে। যদি টাটা গ্ৰুপে ভালদৰে মনোনিৱেশ কৰে, পৰিৱৰ্তন আনে, আম্বানী আৰু এয়াৰটেলক হৰুৱাব পাৰিব। বন্ধুসকল, BSNL হৈছে প্ৰথম আৰম্ভ হোৱা টেলিকমিউনিকেশ্যন এজেঞ্চিৰ এটা। 1 অক্টোবৰ 2000 চনত আৰম্ভ হৈছিল। 2000 চনৰ পৰা 2009লৈ BSNLৰ ৰাজ চলি আছিল। ইয়াৰ পাছত নতুন কোম্পানী আৰম্ভ হ'ল আৰু ইহঁতে উন্নত সেৱা আগবঢ়াবলৈ ধৰিলে। কিন্তু বন্ধুসকল, এতিয়াৰ পৰা BSNL উন্নত সেৱা আগবঢ়াব, কিয়নো BSNLত টাটা গ্ৰুপৰ আত্মনিৱেশ ঘটিছে। এতিয়া সকলো এলেকাতে 4G ইণ্টাৰনেট সেৱা আগবঢ়াব। 2025লৈকে BSNLে 5Gৰ প্লেনিং সম্পূৰ্ণ কৰিব। যদি এনেকুৱা হয়, তেনেহ'লে BSNLলৈ জনসাধাৰণৰ সমাগম বাঢ়িবলৈ ধৰিব। এতিয়া BSNLৰ সোণালী সুযোগ, কিয়নো বেলেগ টেলিকম কোম্পানীবোৰে নিজৰ ডাটাৰ দাম বঢ়াবলৈ লৈছে। এইকাৰণেই জনসাধাৰণে BSNLক আঁকোৱালি ল'ব পাৰে।
বন্ধুসকল আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব যদি ভাল লাগে সাবস্ক্ৰাইব কৰিব আৰু আপুনি যিটো সিম ইউজ কৰে কমেণ্ট কৰি জনাব আজিলৈ ইমানেই ধন্যবাদ